আফগানী নাগৰিকক পণবন্দী কৰি এগৰাকী আফগানিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আশৰাফ ঘানী তেওঁ পলায়ন কৰিছে আৰু প্ৰশ্ন উত্থাপিত হৈছে যে আফগানিস্তানত প্ৰকৃতপক্ষে কি হৈছে আমি আজি আপোনালোকক জনাম আফগানিস্তানৰ বৰ্তমান পৰিৱেশ কাবুলৰ বৰ্তমান পৰিস্থিতি গ্ৰাফিক্সৰ সহায়ত এই মুহূৰ্তত আমি আপোনালোকৰ বাবে লৈ আহিছো প্ৰকৃতপক্ষে আফগানিস্তানত হৈছে কি আমি প্ৰথমটো গ্ৰাফিক্স কি হৈছে কাবুলত বৰ্তমান সময়ত কাবুলৰ পৰিৱেশ পৰিস্থিতি কি তাৰ তথ্য আমি আপোনালোকক জনাই আছো নিখাটোৰ ভিতৰতে সকলো হলনি হৈ গৈছে আফগানিস্তানত মাত্ৰ এটা নিখাৰ ভিতৰত তালিবান আহিলে তালিবানে দখল কৰিলে আৰু হলনি হৈ গল পৰিস্থিতি চকুৰ পলকতে তালিবানে দখল কৰিলে আফগানিস্তান কোনেও বিশ্বাস কৰিব বিচৰা নাছিলে আমি ৰখাই দিম গ্ৰাফিক্সটো কাবুলত এতিয়া তালিবানী শাসন আৰু এই যিখন ফটোগ্ৰাফ এই ফটোগ্ৰাফে সকলো কথা প্ৰকাশ কৰিছে আফগান ৰাষ্ট্ৰপতিৰ ভৱন দখল কৰি এইদৰে তালিবানীয়ে এই অঞ্চলটো দখল কৰিছে তাৰ লগতে কি হৈছে যিগৰাকী ৰাষ্ট্ৰপতি আছিল আশৰাফ ঘানী তেওঁ পলায়ন কৰিছে আশৰাফ ঘানীয়ে পলায়ন কৰিছে নিজৰ জনতাক প্ৰতাৰণা কৰিছে আশৰাফ ঘানী বৰ্তমান ক'ত আছে তাৰ তথ্য লৈ আহিম আমি প্লে কৰি ৰাখিম গ্ৰাফিক্সটো ইয়াৰ পিছত আমি আপোনালোকক জনাই আছো যে আশৰাফ ঘানীয়ে আত্মগোপন কৰি আছে তাজাকিস্তানত আমি প্লে কৰি ৰাখিম তাজাকিস্তানত তেওঁ আত্মগোপন কৰি আছে জনতা পণবন্দী হৈ আছে পাকিস্তান আৰু ভাৰতলৈ যথেষ্ট সংখ্যক আফগানিস্তানৰ ৰাজনৈতিক নেতা অন্যান্য লোকসকল আহিছে তেওঁলোকে আশ্ৰয় বিচাৰিছে সাধাৰণ জনতাই আশ্ৰয় বিচাৰিছে কাবুলৰ ৰাষ্ট্ৰপতি ভৱন তালিবানৰ দখলত এই যিখন ফটোগ্ৰাফ আপোনালোকে দেখিছে এই ফটোগ্ৰাফখন হৈছে ৰাষ্ট্ৰপতি ভৱনৰ আৰু তালিবানে এই ৰাষ্ট্ৰপতি ভৱনত এইদৰে বন্দুক লৈ দখল কৰিছে গতিকে ভাবক যে বৰ্তমান সময়ত কি এক পৰিৱেশৰ সৃষ্টি হৈছে তাৰ তথ্য লৈ আহিম আমি আপোনালোকক কিন্তু সাধাৰণ জনতা পণবন্দী হৈ আছে যিসকল সাধাৰণ আফগানিস্তানৰ নাগৰিক আছে তেওঁলোকৰ কিন্তু অৱস্থা অতিকৈ হুছনীয় এইসমূহ তথ্য আমি আপোনালোকক জনাই আছো জীৱন আৰু মৃত্যুৰ মাজত সাধাৰণ আফগান নাগৰিক থাকিবলগীয়া হৈছে ৰাষ্ট্ৰপতি পলাই গৈছে অন্যান্যসকল পলাই গৈছে তেওঁলোক আবদ্ধ হৈ পৰিছে আৰু কাবুলত বৰ্তমান সময়ত কি পৰিৱেশ হৈ আছে তাৰ তথ্য আমি আপোনালোকক এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিম কিন্তু এই সমগ্ৰ ঘটনাত এগৰাকী বিশেষ ব্যক্তি আছে এই ব্যক্তিগৰাকী কোন হৈছে মুল্লা বাৰাদৰ যিগৰাকী মুল্লা বাৰাদৰে আফগানিস্তান শাসন কৰিবলৈ গৈ আছে আজি আমি আপোনালোকক এই মুহূৰ্তত তথ্য দিম মুল্লা বাৰাদৰৰ আফগানিস্তানৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হ'ব মুল্লা বাৰাদৰ এইগৰাকী হৈছে মুল্লা বাৰাদৰ এই ব্যক্তিগৰাকী হৈছে মুল্লা বাৰাদৰ যিগৰাকী মুল্লাদাৰ বাৰাদৰক লৈ এই মুহূৰ্তত বিশ্বত চৰ্চা চলিছে মুল্লা বাৰাদৰ কোন হয় আৰু কিয় ইমান শক্তিশালী তাৰ তথ্য লৈ আহিম কিয় মুল্লা বাৰাদৰক লৈ আজি আমেৰিকাই আলোচনা কৰিছে বিশ্বৰ আন দেশে আলোচনা কৰিছে আমি প্লে কৰি ৰাখিম গ্ৰাফিক্সটো আমি আপোনালোকক জনাই আছো মুল্লা বাৰাদৰ কোন হয় মুল্লা বাৰাদৰ তালিবানৰ এজন অতিকৈ পুৰণি নেতা যথেষ্ট তেওঁ পুৰণি নেতা মুল্লা বাৰাদৰ পাকিস্তানৰ কাৰাগাৰত দীঘলীয়া সময় ধৰি কাৰাবন্দী হৈ আছিল মুল্লা বাৰাদৰ দীঘলীয়া সময় ধৰি এইগৰাকী পাকিস্তানৰ কাৰাগাৰত আছিল 2018 চনলৈকে পাকিস্তানত কাৰাবন্দী হৈ আছিল আমেৰিকাৰ হেঁচাত 2018 চনত মুল্লা বাৰাদৰক পাকিস্তানে মুকলি কৰি দিছিল অৰ্থাৎ পাকিস্তানৰ লগত বাৰাদৰৰ পুৰণি সম্পৰ্ক আছে তালিবানৰ এগৰাকী নেতা মুল্লা বাৰাদৰৰ ISI ভাল সম্পৰ্ক আছে সেইবাবে মুল্লা বাৰাদৰ শক্তিশালী আফগানিস্তানৰ কাষতে আছে পাকিস্তান ISI যথেষ্ট নিয়ন্ত্ৰণ কৰে শেহতীয়াকৈ চীন ভ্ৰমণ কৰিছে এয়া চীনৰ বিদেশ মন্ত্ৰীৰ লগত মুল্লা বাৰাদৰ জুলাই মাহত চীন ভ্ৰমণ কৰিছিলে প্ৰশ্ন উত্থাপিত হৈছিল চীনত আফগানিস্তানত তালিবানে দখল কৰাৰ পৰিকল্পনা কৰিছিল নেকি মুল্লা বাৰাদৰৰ শেহতীয়া ছবি আজিৰ ফটোগ্ৰাফ এই মুহূৰ্ততে দুজন নেতাক আপোনালোকে দেখিছে এগৰাকী হৈছে মুল্লা বাৰাদৰ আৰু আনগৰাকী আনগৰাকী হৈছে হামাছৰ নেতাৰ লগত কিছু মুহূৰ্তৰ আগতে এইদৰে সাক্ষাৎকাৰ কৰিছে মুল্লা বাৰাদৰে প্ৰশ্ন উত্থাপিত হৈছে হামাছ আন এটা সন্ত্ৰাসবাদী সংগঠন এই হামাছে এই মুহূৰ্তত তালিবানক সহায় কৰিবলৈ গৈ আছে নেকি আৰু এনেকুৱা পৰিৱেশ হলে পৰিস্থিতি ভয়ংকৰ হ'ব আমেৰিকাৰ চৰকাৰৰ সৈতে মুল্লা বাৰাদাৰ আলোচনাত বহিছিল ডোনাল্ড ট্ৰাম্পৰ যেতিয়া চৰকাৰ আছিল বিদেশ মন্ত্ৰী মাইক পম্পেওৰ সৈতে সেই সময়ত মুল্লা বাৰাদৰ শাসনত বহিছিল গতিকে মুল্লা বাৰাদৰৰ আফগানিস্তানৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হ'বলৈ গৈ আছে আৰু এইগৰাকী ব্যক্তিয়ে এতিয়া আফগানিস্তান নিয়ন্ত্ৰণ কৰিব মুল্লা বাৰাদৰৰ তথ্য আমি আপোনালোকক জনালো তাৰ লগতে আমি আপোনালোকক জনাম এই সমগ্ৰ বিষয়টোক লৈ আন এটা বিষয় চৰ্চা চলিছে যি আফগানিস্তানত 20 বছৰ ধৰি আমেৰিকাই ৰাজত্ব কৰিলে আমেৰিকাত সেনাবাহিনী থাকিলে কিদৰে হঠাৎ আমেৰিকাৰ সেনাবাহিনী তাৰ পৰা গুচি গ'ল আৰু এই পৰিস্থিতিৰ বাবে আমেৰিকা তথা তেওঁলোকৰ ৰাষ্ট্ৰপতি জো বাইডেন দায়ী নেকি আমি তৃতীয়টো গ্ৰাফিক্সৰ সহায়ত আফগানিস্তানৰ ঘটনা জনাবলৈ চেষ্টা কৰিছো জো বাইডেনৰ দুৰ্বলতাৰ সুযোগ লৈছে নেকি তালিবানে এই প্ৰশ্ন বিস্ময় কৰিছে জো বাইডেনৰ ভুল সিদ্ধান্ত ভুল পলিচি ভুল নীতিৰ বাবে এই অৱস্থা নেকি
কিছুদিন পূৰ্বে জো বাইডেনে কৈছিলে তালিবান শক্তিশালী নহয় জুলাই মাহত এই আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ মন্তব্য আমি মন্তব্য অৱশেষত আপোনালোকক দেখুৱাম কি কৈছিলে জো বাইডেনে কৈছিলে 3 লাখ আফগান সেনাৰ সৈতে তালিবানে যুদ্ধ কৰিব নোৱাৰে এয়া জো বাইডেনে কৈছিলে তালিবানে যুদ্ধ কৰিব নোৱাৰে কিন্তু জো বাইডেনক আচৰিত কৰি দিলে তালিবানে ভিয়েটনামৰ দৰে পৰিবেশ নহয় কাবুলত এই আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে কৈছিলে ইন্টেলিজেন্সে ৰিপৰ্ট দিছিলে যে ভিয়েটনামত আমেৰিকা যিদৰে পৰাস্ত হৈছিলে তেনেকুৱা পৰিবেশ কাবুলত হ'ব পাৰে বাইডেনক আচৰিত কৰি কাবুল দখল কৰিলে তালিবানে জুলাই মাহত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কৈছে যি আমেৰিকা তাত 20 বছৰ আছিল যে পৰিস্থিতি পৰিবেশ সলনি হ'ব পাৰে বাইডেনে বিশ্বাস নকৰিলে বাইডেনে ক'লে যে এনেকুৱা হ'বই নোৱাৰে কিন্তু এটা পৰিবেশ হলনি হৈ গল আৰু বাইডেনৰ লগতে বিশ্বক আচৰিত কৰি তালিবানে দখল কৰিলে আমেৰিকাই নিজৰ লোকসকলক চিনুক হেলিকপ্টাৰৰ জৰিয়তে দূতাবাসৰ পৰা এয়াৰ লিফ্ট কৰি ইভাকুৱেট কৰিবলগীয়া হৈছে আজিও এখন আমেৰিকাৰ উৰাজাহাজ গৈছে তাৰ পৰা হোৱাইট হাউচৰ সন্মুখত বাইডেনৰ বিৰুদ্ধে আফগানিস্তানৰ যিসকল লোক আমেৰিকাত আছে তেওঁলোকে প্ৰতিবাদ কৰিছে জো বাইডেনক সমালোচনা কৰিছে ডোনাল্ড জে ট্ৰাম্পে পদত্যাগ পৰ্যন্ত দাবী কৰিছে প্ৰশ্ন উত্থাপিত হৈছে জো বাইডেনৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি এই প্ৰশ্ন আটাইতকৈ ডাঙৰ প্ৰশ্ন সমগ্ৰ বিশ্বত উত্থাপিত হৈছে তাৰো তথ্য আমি আপোনালোকৰ বাবে লৈ আহিবলৈ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ প্ৰশ্ন আশ্ৰফ ঘানীয়ে পলায়ন কৰিলে মুল্লা বাৰাদৰ শাসনলৈ আহিছে তালিবানৰ এই চৰকাৰক কোনে কোনে সমৰ্থন কৰিছে কোনে কোনে ইয়াৰ বিৰোধিতা কৰিছে তাৰ তথ্য এই মুহূৰ্তত আমি আপোনালোকৰ বাবে লৈ আহিছো কোনে কোনে সমৰ্থন কৰিছে তালিবানী চৰকাৰক অৰ্থাৎ মুল্লা বাৰাদৰক কোনে আফগানিস্তানৰ শাসক হিচাপে মানি লৈছে এই দেশৰ তালিকা পাকিস্তানৰ পূৰ্ণ সমৰ্থন মুল্লা বাৰাদৰ ইতিমধ্যে কৈছো আইএসআই লগত ভাল সম্পৰ্ক পুৰণি সম্পৰ্ক পাকিস্তানে সহায় কৰিছে জিংপিঙৰ চীনে সমৰ্থন জনাইছে তালিবানী এই চৰকাৰখনক জিংপিঙে সমৰ্থন কৰিছে চীনৰ লগত জুলাই মাহত বৈঠকত মিলিত হৈছিল মুল্লা বাৰাদৰ কিন্তু বিপক্ষে এই তালিবানী চৰকাৰৰ বিপক্ষে থিয় দিছে বৰিছ জনসন ব্ৰিটিছ চৰকাৰে কৈছে যে আমি তালিবানক সমৰ্থন নকৰো কি কৈছে বৰিছ জনসনে সমগ্ৰ বিষয়ক লৈ তাৰ তথ্য আপোনালোকৰ বাবে লৈ আহিছো বৰিছ জনসনে কৈছে কোনো কাৰণতে তালিবানক মানি লোৱা নহব বন্দুকৰ সহায়ত তালিবান শাসনলৈ আহিছে বৰিছ জনসনে কৈছে আমি ইয়াক নামানো আনহাতে ইউৰোপিয়ান ইউনিয়ন আৰু নেটোৱে তালিবানৰ বিৰোধিতা কৰিছে এয়া তালিবানৰ বাবে প্ৰত্যাহ্বান পাকিস্তান চীন তালিবানৰ সমৰ্থনত ব্ৰিটেইন ইউৰোপিয়ান ইউনিয়ন নেটোৱে কৈছে যে আমি তালিবানক সমৰ্থন নকৰো গতিকে এই বিষয়টোক লৈও চৰ্চা হ'ব কিন্তু ডাঙৰ প্ৰশ্নটো এই মুহূৰ্তত হৈছে এইগৰাকী ব্যক্তি আশ্ৰফ ঘানী যি আশ্ৰফ ঘানীক আফগানিস্তানৰ জনতাই বিশ্বাস কৰিছিলে বিপদৰ সময়ত তেওঁ এৰি থৈ গুচি গ'ল নিজৰ পৰিয়াল লগত লৈ গৈছে বহু কোটি টকা লগত লৈ গৈছে বস্তাই ট্ৰাকে টকা লৈ গৈছে আশ্ৰফ ঘানী ক'ত আছে এই মুহূৰ্তত তাৰ তথ্য আপোনালোকৰ বাবে লৈ আহিছো আশ্ৰফ ঘানীয়ে বিশ্বাসঘাতকতা কৰিছে নেকি আফগানী জনতাক আমি প্লে কৰি ৰাখিম গ্ৰাফিক্স কেইটা আশ্ৰফ ঘানীয়ে বিশ্বাসঘাতকতা কৰিলে নেকি আফগানী জনতাক এই ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে তাৰ লগতে দ্বিতীয়টো আমি প্লেটলৈ আপোনালোকক যাবলৈ চেষ্টা কৰিম কণ্টিনিউৱাছ মই গ্ৰাফিক্সখিনি প্লে কৰি ৰাখিবলৈ অনুৰোধ কৰিছো আফগানী নাগৰিকক বিপদত পেলালে নেকি এইগৰাকী প্ৰাক্তন ৰাষ্ট্ৰপতিয়ে ছমাহ ধৰি আফগান চৰকাৰে দৰমহা দিব পৰা নাছিল আফগানিস্তানৰ আৰক্ষীক তাৰ বাবে তেওঁলোকে তালিবানৰ সহায় কৰিলে নেকি ঘানী চৰকাৰৰ সময়ত বহু দুৰ্নীতি হৈছিল যাৰ সুযোগ তালিবানে ললে নেকি আৰু জনতাৰ মাজত সোমাই গ'ল নেকি এই সকল বিষয়ৰ ওপৰত আফগান ঘানী অৱগত নাছিল নেকি যাৰ বাবে তেওঁ গমেই পোৱা নাছিল যে এনেকুৱা এটা ঘটনা হ'ব বিদেশত আশ্ৰফ ঘানীৰ বহু কোটি টকাৰ সম্পত্তি থকা বুলি এই মুহূৰ্তত চৰ্চা চলিছে কেৱল কিমানেই নহয় পৰিয়ালক লগত লৈ দেশৰ জনতাৰ সংকটৰ সময়ত এগৰাকী ৰাষ্ট্ৰপতিয়ে পলায়ন কৰিছে ইয়াতকৈ দুখৰ কথা কি হ'ব পাৰে আশ্ৰফ ঘানীয়ে বিশ্বাসঘাতকতা কৰিলে নেকি আফগানিস্তানৰ জনতাক এই প্ৰশ্নটো এই মুহূৰ্তত বিশ্বজুৰি উত্থাপিত হৈছে এই প্ৰশ্ন উত্থাপিত হৈছে আফগানিস্তানৰ নাগৰিকৰ মাজত কিয়নো এই মুহূৰ্তত আটাইতকৈ ডাঙৰ প্ৰশ্ন যে আফগানিস্তানৰ সাধাৰণ লোকসকলৰ ভৱিষ্যত কি হ'ব তাৰ তথ্য এই মুহূৰ্তত লৈ আহিছো যিটো বিষয়ক লৈ আপোনালোকে দেখিছে আজি কেইবাটাও ছ'চিয়েল মিডিয়াত ভাইৰেল দৃশ্য যে এৰোপ্লেনত তেওঁলোক উঠিছে পলাইবলৈ চেষ্টা কৰিছে বহু লোকৰ মৃত্যু হৈছে কিয় ভৱিষ্যত কি হ'ব এতিয়া আফগানিস্তানৰ ফিউচাৰ কি হ'ব ৰাষ্ট্ৰপতি পলাই গ'ল তালিবান শাসনলৈ আহিলে তালিবানৰ হাতত সুৰক্ষিত নহয় আফগান জনতা আৰু সেইবাবে আমি কাবুলত আজি দেখিছো কিদৰে জনতা পলাইছে প্ৰতিখন এয়াৰপ্লেনত আফগানিস্তানৰ নাগৰিকে দেশ এৰাৰ বাবে সকলো প্ৰচেষ্টা লৈছে নতুনকৈ কোৱাৰ প্ৰয়োজন নাই ছ'চিয়েল মিডিয়াত আপোনালোকে ভিডিঅ' দেখিছে কাৰণ তালিবান মানে তেওঁলোকে জানে কেনেকুৱা এক ভৱিষ্যত হ'ব কাবুল বিমানবন্দৰত সেইবাবে আজিৰ দিনটোত ভয়ংকৰ পৰিৱেশৰ সূচনা হৈছিল তালিবানে ইতিমধ্যে আফগানিস্তানৰ ৰাজপথত থকা মহিলাৰ ফটোগ্ৰাফ আঁতৰ কৰিছে কাবুলৰ ৰাজপথত এয়াসমূহ মহিলাৰ ফটোগ্ৰাফ আছিলে বগা ৰং সানি এইদৰে তালিবানে কৈছে যে আমি মহিলাৰ
ফটোগ্ৰাফ আমি কাবুলৰ ৰাজপথত থাকিব নিদিও মহিলাক অসন্মান কৰাৰ এক ইতিহাস আছে তালিবানৰ মহিলাক বিদ্যালয়ত যোৱা তালিবানে বাধা দিয়ে আপোনালোকৰ মনত আছে মালালা ইউছুফজাই বিদ্যালয়লৈ গৈছিলে পাকিস্তানত তেহৰিকে তালিবানে গুলিয়াই দিছিলে সেই তালিবান এতিয়া আফগানিস্তানত আহি আছে কেৱল হিমানেই নহয় আৰু কি আছে তালিবানৰ শাসনত মহিলাই চাকৰি কৰিবলৈ দিয়া নহয় মহিলা ঘৰতেই থাকিব লাগে গতিকে মহিলাসকল যথেষ্ট চিন্তিত হৈছে আৰু কি এক পৰিবেশৰ সৃষ্টি হৈছে পুৰুষসকলৰ সমান অধিকাৰ তালিবানে মহিলাক নিদিয়ে আজি সিএনএনৰ এগৰাকী সাংবাদিক আছিলে তেওঁ গৈ ইউএছ এম্বেসিৰ সময়ত বাতৰি সংগ্ৰহ কৰি আছিলে হঠাৎ তালিবান আহিলে তালিবানে ক'লে যে আপুনি কিছু দূৰলৈ যাওক কিয়নো তেওঁ মহিলা আছিলে এই বাতৰি আপোনালোকে সিএনএনৰ ৱেবছাইটত চাব পাৰে পুনৰ অন্ধকাৰৰ মাজলৈ গৈ আছে আফগানিস্তানৰ ভৱিষ্যত যাক লৈ আফগানিস্তানৰ লগতে সমগ্ৰ বিশ্বৰ লোকসকলৰ প্ৰশ্ন আছে যে তালিবানী শাসন আহিলে মুল্লা বাৰাদাৰে শাসন চলাব ভৱিষ্যত কি হ'ব প্ৰাক্তন ৰাষ্ট্ৰপতি পলাই গৈছে দেশৰ জনতা কি হ'ব আৰু তালিবান যেতিয়া শাসনলৈ আহে তেতিয়া তালিবানে কিদৰে ড্ৰাগছৰ বেহা চলায় তাৰ তথ্য লৈ আহিছোঁ অপিয়ামৰ তেওঁলোকে খেতি কৰে এই মুহূৰ্তত জনাই আছোঁ তালিবান শাসনলৈ আহিলে আৰু কি হ'ব পাৰে ইতিমধ্যে জনাইছোঁ মহিলাৰ অধিকাৰ নাথাকে কিন্তু তাৰ লগতে আফগানিস্তানৰ বিভিন্ন প্ৰান্তত কানিৰ খেতি কৰে তালিবানে এতিয়াও কৰি আছে আগতে যেতিয়া চৰকাৰ আছিলে তেতিয়াও কৰিছে আৰু আকৌ কৰিব আৰু এই কামত বিশ্বৰ বিভিন্ন প্ৰান্তলৈ এই ড্ৰাগছসমূহ তাত উৎপাদন কৰি তালিবানে সৰবৰাহ কৰে ইয়াৰ জৰিয়তে তালিবানে ৰাজহ সংগ্ৰহ কৰে ড্ৰাগছ সৰবৰাহৰ জৰিয়তে এই ৰাজহসমূহ লৈ আহে তালিবানে এই কামত বলপূৰ্বকভাৱে কিশোৰীসকলক নিয়োজিত কৰে মানৱ অধিকাৰ উলংঘা কৰা হয় তালিবানৰ সময়ত মহিলাসকলক ৰাজহুৱা স্থানত শাস্তি দিয়া হয় এনেকুৱা দৃশ্য আপোনালোকে আফগানিস্তানত তালিবানৰ শাসনৰ সময়ত দেখিছে শিৰচ্ছেদ কৰা হয় বহু লোকক সৰু কথাতে শিৰচ্ছেদ কৰি দিয়া হয় তাৰ লগতে আৰু কি হয় কিশোৰীসকলৰ হাতত বিভিন্ন সময়ত মাৰণাস্ত্ৰ পৰ্যন্ত তালিবানে তুলি দিয়ে অস্ত্ৰ তুলি দিয়ে এই শংকাও আছে শৰীয়ত আইনৰ মতে সকলো সিদ্ধান্ত লোৱা হয় যেতিয়া তালিবানৰ শাসন হয় আফগানিস্তান মহিলাক উচ্চ শিক্ষা লোৱাৰ পৰা তালিবানে বাধা দিয়ে এয়া তালিবানে আগতে চৰকাৰ থাকোঁতে দি আহিছে আৰু দ্বিতীয় চৰকাৰতো এনেকুৱা হ'ব বুলিয়ে আফগানিস্তানৰ নাগৰিকে পলায়ন কৰিছে বিশ্বৰ বিভিন্ন দেশলৈ গৈছে পৰিস্থিতি বৰ্তমান সময়তো উত্তেজনাপূৰ্ণ হৈ আছে কাবুলৰ পৰিস্থিতিৰ ওপৰত বিশ্ববাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে কিন্তু আমি আপোনালোকক কৈছিলোঁ আমি এই মুহূৰ্তত আপোনালোকক জো বাইডেনৰ এটা মন্তব্য দেখুৱাম জুলাই 8 তাৰিখে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কৈছিলে তালিবানে চিন্তা কৰিব নালাগে তালিবানে দখল কৰিব নোৱাৰে আফগানিস্তান তালিবানে দখল কৰিব নোৱাৰে কাবুল জো বাইডেনে কি কৈছিলে আৰু তাৰ সম্পূৰ্ণ এই মুহূৰ্তত সেই মন্তব্য আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ তালিবানে আফগানিস্তান দখল কৰাটো সুনিশ্চিত নেকি নহয় এয়া সম্ভৱ নহয় কিয়নো আফগানিস্তানৰ 3 লাখ সেনা বাহিনী আছে যিসকলৰ সৈতে অস্ত্ৰ শস্ত্ৰ আছে পৃথিৱীৰ যিকোনো সেনা বাহিনীৰ সমানেই তেওঁলোক পাৰ্গত ইয়াৰ লগতে আফগানিস্তানৰ এয়াৰ ফ'ৰ্চ আছে আনহাতে তালিবানৰ মাত্ৰ ৭৫,০০০হে যোদ্ধা আছে এয়া সম্ভৱ নহয় চোৰাংচোৱা সংস্থাই প্ৰতিবেদন দিছে যে যিকোনো মুহূৰ্তত আফগান চৰকাৰৰ পতন হ'ব পাৰে এয়া সত্য নহয় আপুনি এই ক্ষেত্ৰত স্পষ্ট কৰিব পাৰিব নেকি এয়া সত্য নহয় তেওঁলোকে কোনো ধৰণৰ চূড়ান্ত সিদ্ধান্তলৈ এতিয়ালৈকে অহা নাই বৰ্তমান সময়ত আমি কিমান আত্মবিশ্বাসী যে আফগান চৰকাৰৰ পতন নঘটিব আফগান চৰকাৰ একত্ৰিত হ'ব লাগিব আৰু তেওঁলোকে চৰকাৰখন ধৰি ৰখাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে সক্ষম একাংশ লোকে ভিয়েটনামৰ পৰিস্থিতিৰ সৈতে আফগানিস্তানৰ পৰিস্থিতিৰ তুলনা কৰিছে আপুনি ইয়াৰ ওপৰত কি উত্তৰ দিব এয়া অসম্ভৱ সম্পূৰ্ণৰূপে শূন্য সম্ভাৱনীয়তা আছে ভিয়েটনামত যিদৰে এম্বেচিৰ গেট ভাঙি ভিয়েটনামীসকলে প্ৰৱেশ কৰিছিলে আৰু তাৰ পিছত হেলিকপ্টাৰৰ জৰিয়তে আমেৰিকান দূতাবাসৰ পৰা যিদৰে উদ্ধাৰ কৰা হৈছিলে তেনেকুৱা পৰিৱেশ আফগানিস্তানত নহয় তালিবান ভিয়েটনামী আৰ্মি নহয় ভিয়েটনামী আৰ্মিৰ লগত তালিবানৰ তুলনাই নহয় গতিকে প্ৰশ্ন হয় এতিয়া ইয়াৰ পৰা আমি ক'ত যাম আমি এটা কথা আশা কৰিব পাৰোঁ তালিবানে সম্পূৰ্ণ আফগানিস্তান দখল কৰাটো প্ৰায় অসম্ভৱ তালিবানে আফগানিস্তান দখল কৰিব নোৱাৰে এয়া আমি আপোনালোকক দেখুৱালৈ আছিলে জো বাইডেন জুলাই 8 তাৰিখে জো বাইডেনক সাংবাদিকে প্ৰশ্ন কৰিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতিক সোধা হৈছিলে যে এনেকুৱা পৰিৱেশ হৈছে আপুনি কি ভাবে আপুনি পৰিৱেশ পৰিস্থিতিক লৈ কি মন্তব্য কৰিব তেওঁ কৈছে কেতিয়াও তালিবান আহিব নোৱাৰে
কল্পনা কৰক এই আমেৰিকাৰ ৰাষ্ট্ৰপতি আৰু যি আমেৰিকা 20 বছৰ আফগানিস্তানত আছে সেই আমেৰিকাৰ হাতত ইনপুটেই নাছিল নেকি যে তালিবানে কাবুল দখল কৰিব আফগানিস্তান দখল কৰিব আৰু আজি যিসমূহ হৃদয় বিদাৰক ছবি আহিছে এই ছবি দেখিলে আপোনালোক আচৰিত হৈ পৰিব আমি কেইটামান দৃশ্যাংশ দেখুৱাম আজি কিদৰে বিমানবন্দৰত লোকসকল পলায়ন কৰিছে সেই দৃশ্য দেখুৱাইছো এয়া দৃশ্য চাওক US এয়াৰ ফৰ্চৰ এখন বিশেষ বিমান আমেৰিকাৰ দূতাবাসৰ লোকসকলক উদ্ধাৰ কৰিছে আৰু এইসকল আফগানী লোক তেওঁলোকৰ এটাই উদ্দেশ্য কিবা প্ৰকাৰে আফগানিস্তানৰ পৰা ওলাই যাব লাগে যোনে যেনেকৈ পাৰে এই বিমানত উঠিছে ইয়াতকৈ ভয়াবহ দৃশ্য কি হ'ব পাৰে কল্পনা কৰক এয়া আফগানিস্তানৰ পৰিৱেশ আমি দ্বিতীয়টো দৃশ্য দেখুৱাম আকাশ মাৰ্গৰ পৰা হঠাৎ আন এখন বিমান দেখুৱাইছো এই বিমানখনতো তেওঁলোকে যিমান পাৰে লোকসকল যাবলৈ চেষ্টা কৰিছে বিমান গলে আসলতে আফগানী লোকে ভাবিছে যে কাবুলৰ পৰা আমি কিবা প্ৰকাৰে ওলাই যাওঁ কাবুলৰ পৰা কিবা প্ৰকাৰে ওলাই যাওঁ কিয়নো তালিবানৰ শাসনত তেওঁলোক থাকিব নোৱাৰে এই সমূহ দৃশ্যাংশ আমাৰ লগত 3-4টা দৃশ্যাংশ আছে বিমানবন্দৰৰে আন এটা দৃশ্যাংশ এই দৃশ্যবিলাক সঁচাকৈ শংকিত কৰিবলগীয়া বিশ্ববাসীক শংকিত কৰিছে আচম্বিত হৈ পৰিছে আৰু এই যেটো দৃশ্য আজিৰ দিনত আটাইতকৈ ভাইৰেল হৈছে আটাইতকৈ দুখ লগা দৃশ্য বুলি ক'ব লাগিব প্ৰাণৰ মমতাত এখন বিমানত কিবা প্ৰকাৰে কোনোবাই উঠিব পাৰে নেকি তাৰ বাবে এই লোকসকলে জীৱনৰ মমতাত প্ৰাণৰ লালসাত এইদৰে গৈছে আৰু তাৰ পাছৰ যেটো দৃশ্য আপোনালোকে ইতিমধ্যে হয়তো চাইছে বিমান এখন আকাশ মাৰ্গেৰে গৈছে হঠাৎ তাৰ পৰা কেইগৰাকীমান লোক সৰি পৰিছে সেই দৃশ্য ইতিমধ্যে আমি কেইবাবাৰ দেখুৱাইছো পুনৰবাৰ দেখুৱাম এই দৃশ্যকেইটা চাওক এই দৃশ্যটোৰ সমান আৰু হৃদয় বিদাৰক একো দৃশ্যই হ'ব নোৱাৰে এই বিমানখন গৈ আছে আৰু তাত হঠাৎ গৈ থকা সময়তে কেইগৰাকীমান ব্যক্তি বিমানখনৰ পৰা পৰি গৈছে আমি প্ৰথমৰ পৰা দৃশ্যটো প্লে কৰিম এয়া চাওক এজন ব্যক্তি পৰি গৈছে মানুহ আন এজন ব্যক্তি পৰি গৈছে কাৰণ তেওঁলোকে তালিবানৰ শাসনত আফগানিস্তানত থাকিব নিবিচাৰে পৰিৱেশ পৰিস্থিতি প্ৰতিটো মুহূৰ্তত তাত সলনি হৈ আছে আমাৰ লগত 4টা আপডেট এই মুহূৰ্তত আহি পৰিছে সমগ্ৰ বিষয়ক লৈ প্ৰথমটো আপডেট আমি আপোনালোকক জনাই আছো আফগানিস্তানক লৈ প্ৰথমটো আপডেট আফগানিস্তানৰ পূৰ্বৰ ৰাষ্ট্ৰপতি আশৰাফ ঘানী ইতিমধ্যে পলায়ন কৰিছে এই কথা আমি আপোনালোকক জনাইছো ঘানী ক'ত আছে ঘানী বৰ্তমান সময়ত তাজাকিস্তানত আছে কিন্তু ডাঙৰ কথাটো হৈছে ঘানীয়ে লগত বহু কোটি ডলাৰ লৈ গৈছে ৰাছিয়াৰ এজেন্সিয়ে এই কথা স্পষ্ট কৰি দিছে বিমান বন্দৰত পৰি গৈছে আশৰাফ ঘানীয়ে লৈ যোৱা কেইবাটাও টকাৰ বাকচ এগৰাকী বিশ্বাসঘাতক আশৰাফ ঘানী যি ঘানীক আফগানিস্তানৰ জনতাই বিশ্বাস কৰিছিলে বিপদৰ সময়ত আফগান জনতাক এৰি তাজাকিস্তানত পৰিয়ালৰ সৈতে কোটি কোটি ডলাৰ লৈ এগৰাকী প্ৰাক্তন ৰাষ্ট্ৰপতিয়ে পলায়ন কৰিছে দ্বিতীয়টো আপডেট আমি আপোনালোকক জনাই আছো দ্বিতীয়টো আপডেট এই মুহূৰ্তত আহি পৰিছে আফগানিস্তান ব্ৰেকিং এই মুহূৰ্তত দ্বিতীয়টো জো বাইডেনক সমালোচনা ডোনাল্ড জে ট্ৰাম্পে জো বাইডেনক সমালোচনা কৰিছে বাইডেনৰ পদত্যাগ দাবী কৰিছে ট্ৰাম্পে কৈছে বাইডেনে একো নিয়ন্ত্ৰণ কৰিব পৰা নাই আফগানিস্তান নিয়ন্ত্ৰণ কৰিব পৰা নাই বাইডেনৰ ভুল নীতিৰ বাবে আফগানিস্তানত এনেকুৱা পৰিৱেশ হোৱাৰ অভিযোগ ডোনাল্ড জে ট্ৰাম্পে প্ৰশ্ন কৰিছে বিশ্ববাসীয়ে মোক মিছ কৰিছে নেকি ট্ৰাম্পে ক'ব বিচাৰিছে তেওঁ থকাহেঁতেন এনেকুৱা পৰিৱেশ নাহিলেহেঁতেন জো বাইডেন দুৰ্বল হোৱাৰ বাবে ভুল নীতিৰ বাবে এনেকুৱা পৰিৱেশ আহিছে তৃতীয়টো আপডেট এই মুহূৰ্তত আমি আপোনালোকৰ বাবে লৈ আহিছো তৃতীয়টো আপডেট আপোনালোকক জনাই আছো কাবুললৈ ভাৰতই পঠিয়াইছে বিশেষ বিমান এই মুহূৰ্তত নতুন আপডেট ভাৰতে বিশেষ বিমান প্ৰেৰণ কৰিছে কাবুললৈ ইয়াৰ কাৰণ হৈছে বহু সংখ্যক ভাৰতীয় এতিয়াও আবদ্ধ হৈ আছে গ্লোব মাষ্টাৰ ভাৰতে প্ৰেৰণ কৰিছে বিমানৰ জৰিয়তে এই উৰাজাহাজৰ জৰিয়তে আবদ্ধ ভাৰতীয়সকলক কাবুলৰ পৰা উদ্ধাৰ কৰা হ'ব কাবুলৰ পৰা নিখাৰ ভাগতে কিছু সময়ৰ পিছতে নতুন দিল্লীত এই বিমানখন আহি উপস্থিত হ'ব ইতিমধ্যে তাৰ বাবে এই বিমান প্ৰেৰণ কৰা হৈছে আশা কৰিছো যিসমূহ ইউনাইটেড ষ্টেটছৰ বিমানৰ লগত হৈছিল তেনেকুৱা পৰিৱেশ যাতে নহয় আন এটা আপডেট আহি পৰিছে এই মুহূৰ্তত আফগানিস্তানৰ সমগ্ৰ বিষয়ক লৈ আন এটা আপডেট এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছো আমেৰিকাক সমালোচনা কৰিছে বিশ্ববাসীয়ে সমগ্ৰ বিশ্বই আমেৰিকাক সমালোচনা কৰিছে বিশ্ববাসীৰ সমালোচনাৰ সন্মুখীন হৈছে আমেৰিকাৰ ভুল সিদ্ধান্তৰ বাবে আফগানিস্তানৰ এই অৱস্থা হোৱাৰ অভিযোগ উত্থাপিত কৰিছে কোনে কোনে অভিযোগ আনিছে আমি আপোনালোকক জনাম বহু সংখ্যক লোকে অভিযোগ আনিছে বিভিন্নজনে সমালোচনা কৰিছে অভিযোগ জাৰ্মানীৰ তৰফৰ পৰা অনা হৈছে ইংলেণ্ডৰ তৰফৰ পৰা অনা হৈছে ৰাছিয়াৰ তৰফৰ পৰা অনা হৈছে জো বাইডেনক সমালোচনা কৰা হৈছে এনেকুৱা সমালোচনা যিমানেই নহওক কিয় আটাইতকৈ সমস্যাত আছে আফগানিস্তানৰ জনতা বিশ্ববাসীয়ে প্ৰাৰ্থনা কৰিছে যে আফগানিস্তানলৈ ভাল দিন ঘূৰি আহক কিন্তু মুল্লা বৰাদৰ থকালৈকে আফগানিস্তানত হয়তো ভাল দিন উভতি নাহে এই কথা গম পাইছে আমি এই মুহূৰ্তত বাতৰিৰ পৰা বিদায় লোৱাৰ পূৰ্বে আপোনালোকলৈ কেইটামান আফগানিস্তানৰ দৃশ্যাংশ দেখুৱাই লৈছো যিসমূহ দৃশ্যই বিশ্বত এই মুহূৰ্তত খলকনিৰ সৃষ্টি কৰিছে
The Western community, nobody is raising their voices today. Where is your mainstream media? You are here to talk about COVID-19 and the lives that is dying here from something that a man made it in China or wherever they did it, but yet something that is happening that you are directly involved in it for the past 20 years. Let me remind you, since the President Reagan, since the 80s, when Taliban were invited here in America, they were taken to Mount Rushmore and they were all over the place. They were given all 5-star hotels and everything, the best treatment. What happened now?